নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। তো আজি হৈছে 10 জানুৱাৰী। আজিৰ সন্ধিয়া কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো প্ৰথমটো খবৰ হৈছে জুবিন গাৰ্গৰ ন্যাসলৈ 5 কোটি টকাৰ অনুদান। তো হয়, জুবিন গাৰ্গৰ ন্যাসলৈ 5 কোটি টকাৰ অনুদান দিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি জুবিন গাৰ্গৰ যি ন্যাসলৈ 5 কোটি টকাৰ অনুদান তেনেদৰে আগবঢ়োৱাৰ কথা সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলে পাব 5,000কৈ টকা, আৰু এইখিনি ক্ষেত্ৰত 25 জানুৱাৰীৰ পৰা সেইখিনি শুভাৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু ফেব্ৰুৱাৰী 10 তাৰিখলৈকে এইখিনি প্ৰক্ৰিয়া চলিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জানিবলৈ দিছে। তো এতিয়া যিসকল আছে চাহ শ্ৰমিক তেওঁলোকে সেইখিনি এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে তেওঁলোকে 5,000 টকাকৈ তেওঁলোকে সেইখিনি লাভ কৰিব, আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে কংগ্ৰেছী সাংসদৰ পাকিস্তান ভ্ৰমণৰ সৈতে জড়িত বিষয় জানুৱাৰীতে প্ৰকাশ পাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানলৈ তেনেদৰে যোৱা বা তেওঁলোকে সেইখিনি বাৰ্তা কেনেদৰে কি ৰখা এইখিনি ক্ষেত্ৰত যিহেতু তেওঁ জনাম বুলি কৈ আছিলে, তো সেইখিনি ক্ষেত্ৰত এতিয়া আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি কংগ্ৰেছী সাংসদ পাকিস্তান ভ্ৰমণৰ সৈতে জড়িত বিষয় এই জানুৱাৰী মাহতে প্ৰকাশ পাব বুলি তেনেদৰে সকলোখিনি কথা জনাইছে। নেক্সটটো খবৰ হৈছে আজিৰ পৰা 12 জানুৱাৰীলৈকে খানাপাৰাত প্ৰাইড ইষ্ট আৰু কৃষক মৰ্চাৰ উদ্যোগত ভোগালী মেলা। তো আজি হয়, আজিৰ পৰা সেইখিনি 12 জানুৱাৰীলৈকে তেনেদৰে চলিব, আৰু আজিৰ পৰা সেইখিনি 12 জানুৱাৰীলৈকে যি খানাপাৰাত প্ৰাইড ইষ্ট আৰু কৃষক মৰ্চাৰ উদ্যোগত ভোগালী মেলা, তো সেইখিনি ভোগালী মেলা 12 জানুৱাৰীলৈকে সেইখিনি চলিব বুলি সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়। উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল আছোঁ আৰু অখিল গগৈ মই ৰজা। তো এনেদৰে মাননীয় অখিল গগৈ ডাঙৰীয়াই তেনেদৰে জনাইছে যে উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছোঁ বুলি এনেদৰে এইখিনি জনাইছে। যিহেতু এতিয়া 26ৰ নিৰ্বাচন পাইছেই, আৰু নিৰ্বাচনৰ প্ৰাক্ষণত নিৰ্বাচন যিহেতু হ'বলৈ বহুত এটা বেছি দিন নাই, এতিয়া সেইখিনি জনাইছে যে উজনিত আৰু মইহে আছোঁ, তো হিমন্ত ৰজা নহয়, এনেদৰে অখিল গগৈ ডাঙৰীয়াই জনাইছে। নেক্সটটো খবৰ হৈছে এতিয়া চৰকাৰৰ নেতা মন্ত্ৰী চিনাকিয়ে চাকৰি নাপায়। তো এতিয়া যিহেতু নিযুক্তিবিলাক হৈ আছে, এপইণ্টমেণ্টবিলাক দি আছে, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এতিয়া চৰকাৰৰ কোনো ধৰণৰ নেতা মন্ত্ৰী বিধায়ক এইসকলৰ কোনো ধৰণৰ চিনাকিয়ে চাকৰি নাপায়। তো এনেকুৱা ধৰণৰ মন্তব্য ৰাখিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি এপইণ্টমেণ্ট তেনেদৰে হাতত দিছে, তো এইখিনি আপোনালোকে গমেই পাইছে, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে 17 জানুৱাৰীত আহিব অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো 17 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, আৰু দুদিনীয়া ভ্ৰমণসূচীৰে তেনেদৰে আহিব। বিভিন্ন কাৰ্যত তেওঁ সেইখিনি কাৰ্যসূচী আছে, তেনেদৰে তেওঁ সেইখিনি ভাগ ল'ব আৰু অংশগ্ৰহণ কৰি আকৌ সেইখিনি তেওঁ উভতি যাব। এতিয়া কথাটো হ'ল কি, 17 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে চেয়াৰমেন আলীৰ ৰাইজৰ দলত যোগদানৰ ইংগিত অখিল গগৈ। চ' চেয়াৰমেন আলী ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াই সেইখিনি জনাইছে চেয়াৰমেন আলী ডাঙৰীয়াৰ বিষয়ে যে ৰাইজৰ দলত যোগদানৰ ইংগিত তেনেদৰে পাইছে। সেইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই মন্তব্য তেনেদৰে ৰাখিছে যে চেয়াৰমেন আলী ডাঙৰীয়াই ৰাইজৰ দলত যোগদান কৰিব পাৰে, বা সেইখিনি ইংগিত তেনেদৰে সেইখিনি অখিল গগৈ ডাঙৰীয়াই দিছে। নেক্সটটো খবৰ হৈছে অসমত চাকৰি বদলীকৰণৰ নামত অসমত চলিছিল বেপাৰ আগতে। তো এইখিনি ক্ষেত্ৰত জনাইছে যে এসময়ত চাকৰি বদলীকৰণৰ নামত চলিছিল বেপাৰ, তো এতিয়া আৰু সেইখিনি তেনেকুৱা ধৰণৰ নহয়, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে চৰকাৰী অধিবক্তা মানে চৰকাৰৰ তলতীয়া নহয়। তো চৰকাৰী অধিবক্তা মানে চৰকাৰৰ তলতীয়া নহয় বুলি তেনেদৰে জনাইছে গুৱাহাটী বাৰ এছ'চিয়েশ্যনত, তেনেদৰে যিহেতু স্থানান্তৰ কৰালৈ হাইকোৰ্ট, তো এইখিনি ক্ষেত্ৰত তেনেদৰে সেইখিনি জানিবলৈ দিছে, বা সেইখিনি তেওঁলোকে তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে 26ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল ঘোষণা অখিল গগৈ। তো যিহেতু আগন্তুক 26ৰ নিৰ্বাচনলৈ বহুত এটা মাজত বেছি দিন নাই, কেইটামান দিনেই বুলি ক'ব পাৰি, আৰু এইখিনি ক্ষেত্ৰত এতিয়া সকলো ৰণকৌশল তৈয়াৰ হৈ আছে, আৰু এইখিনি আমি ঘোষণা কৰিছোঁ, বা এইখিনি আৰু তেওঁলোকে ৰণকৌশল ঘোষণা কৰিলে অখিল গগৈ ডাঙৰীয়াই।
নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হৈছে মেধাৰ ভিত্তিত চাকৰি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে নিকা আৰু স্বচ্ছভাৱে মেধাৰ ভিত্তিত চাকৰি দিছে আৰু এইখিনি ক্ষেত্ৰত মেধাৰ ভিত্তিত চাকৰি পাইছে বুলি তেনেদৰে যিসকলে এপইণ্টমেণ্ট পাইছে তেওঁলোকে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে ADRE আজি গ্ৰেড 3 নিযুক্তি পত্ৰ বিতৰণ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ADRE গ্ৰেড 3 নিযুক্তি পত্ৰ বিতৰণ কৰিছে আৰু এইখিনি ক্ষেত্ৰত সেইখিনি জনালে যে হয় মেধা আৰু তেওঁলোকে সেইখিনি নিকাভাৱে দিয়াৰ বাবে সেইখিনি মেধাৰ ভিত্তিত আৰু নিকাভাৱে সেইখিনি নিযুক্তি হৈছে বুলি সেইখিনি প্ৰাৰ্থীয়ে তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে অখিল গগৈ উজনি অসমৰ ৰজা হ'ব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া উজনি অসমৰ ৰজা হ'ব নোৱাৰে, অখিল গগৈ মিয়াৰ ৰজাহে, এনেদৰে জনাইছে উজনি অসমৰ জনতাই। তো যিহেতু অখিল গগৈ ডাঙৰীয়াই জনাইছিলে যে হিমন্ত বিশ্ব শৰ্মা উজনি অসমৰ ৰজা নহয়, মই উজনিত, তেনেদৰে। তো তাৰ প্ৰত্যুত্তৰত বহু লোকে উজনি অসমৰ বহুত জনতাই কি কৰিছে যে অখিল গগৈ উজনিৰ ৰজা হ'ব নোৱাৰে, অখিল গগৈ মিয়াৰ ৰজাহে, এনেদৰে জনাইছে উজনি জনতাই। নেক্সট খবৰ হৈছে সমাগত অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু। তো ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু 2টামান দিন আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া সকলোৱে প্ৰস্তুতি তেনেদৰে চলাইছে। ভেলাঘৰৰ পৰা আদি কৰি তেওঁলোকে যেনেদৰে বিহুৰ বাবে যুঁজা কৰিব লাগে সকলোখিনি তেনেদৰে কৰিছে। তো এতিয়া সমাগত অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহু। নেক্সটটো খবৰ হৈছে প্ৰশাসনে চিল কৰি দিলে তিনিচুকীয়াৰ আদিত্য হস্পিটেল। তো এগৰাকী তেনেদৰে মহিলা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া প্ৰশাসনে চিল কৰি দিলে তিনিচুকীয়াৰ আদিত্য হস্পিটেল তেনেদৰে বন্ধ কৰি দিছে, যিহেতু এতিয়া সেই মহিলাগৰাকী যেনেদৰে মৃত্যু হ'ল। তো প্ৰসূতিগৰাকীৰ মৃত্যু হোৱাৰ পাছত তেনেদৰে এটা উত্তপ্ত পৰিস্থিতি হ'ল আৰু এতিয়া প্ৰশাসনে চিল কৰি দিলে তিনিচুকীয়াৰ আদিত্য হস্পিটেল। নেক্সট খবৰ হৈছে মিয়া মুছলমানসকলৰ বাবে বেয়াহে লাগে। তো মিয়া মুছলমানসকলৰ বাবে বহুত বেছি বেয়াহে লাগে বুলি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। তেওঁলোকে যিহেতু কংগ্ৰেছৰ সেইখিনি ভোটো দিব লাগে, তেওঁলোকক ভালমতে সঠিকভাৱে একো ব্যৱহাৰো নকৰিলে, তেওঁলোকক সকলোখিনি ঠিক ঠাকো নকৰিলে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মিয়া মুছলমানসকলৰ বাবে বেয়াহে লাগে বুলি এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে কাজিৰঙা এলিভেট কৰিডৰৰ আধাৰশিলা কাৰ্য পৰ্যবেক্ষণ কৰে মন্ত্ৰী পীযুষ হাজৰিকা। তো মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কাজিৰঙা এলিভেট কৰিডৰৰ আধাৰশিলা কাৰ্য পৰ্যবেক্ষণ তেওঁ সেইখিনি কৰে। তো কিমান আগবাঢ়িছে, কি কেনেদৰে কামবিলাক হৈ আছে। নেক্সট খবৰ হৈছে বিশ্ব অভিলেখৰ বাবে সাজু হৈছে বড়োসকলৰ বাগুৰুম্বা নৃত্য। তো যিহেতু বিহু আৰু ঝুমুৰৰ পাছত এতিয়া বাগুৰুম্বা নৃত্য সেইখিনি প্ৰদৰ্শন হ'ব আৰু এতিয়া বিশ্ব অভিলেখৰ বাবে প্ৰায় সাজু হৈ উঠিছে বড়োসকলৰ বাগুৰুম্বা নৃত্য। নেক্সট খবৰ হৈছে দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। তো হয়, দিনজোৰা কাৰ্যসূচীৰে আজি শিৱসাগৰ জিলাৰ বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা তেনেদৰে সেইখিনি অনুষ্ঠিত হৈছে। নেক্সট খবৰ হৈছে বঙাইগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো ব্যৱহাৰ উপযোগী কৰি দিয়াৰ বাবে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। তো বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহটো ব্যৱহাৰ উপযোগী কৰি দিয়াৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। তো এইখিনি আজি খবৰ আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ